আলফাকে ধৰি 4টা উগ্ৰপন্থী সংগঠনৰ 64 কেডাৰৰ আত্মসমৰ্পণ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰে আলফাৰ 18 জন কেডাৰ সহ মুঠ 64 কেডাৰে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় আত্মসমৰ্পণ অনুষ্ঠান আলফাৰ প্ৰাক্তন উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাইও আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে এই অনুষ্ঠানতে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ সহ আত্মসমৰ্পণ কৰে আলফাৰ 18 জন ডিএনএলৰ 13 জন UPRFৰ 32 জন আৰু PDCK নামৰ এটা উগ্ৰপন্থী সংগঠনৰ এজন কেডাৰে গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হয় আত্মসমৰ্পণ অনুষ্ঠান মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আজি এটা আমাৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠান আছিল 63 জন অসমৰ বিভিন্ন প্ৰান্তৰ উগ্ৰপন্থাত বিশ্বাস কৰা যুৱক আৰু যুৱতীও আছে তেখেতলোক মূল খুঁটিলৈ প্ৰত্যাৱৰ্তন কৰি পেলাই যথেষ্টখিনি হাতিয়াৰ পত্ৰ জমা দিছে বেছ উন্নত জাতৰ হাতিয়াৰ তাত বিশেষকৈ আলফা ইণ্ডিপেণ্ডেণ্ট আৰু PDCK DNLA এইকেইটা সংগঠনৰ ব্যক্তিসকল আছিলে আলফাৰ বিশেষকৈ দৃষ্টি ৰাজখোৱা বা ওৰফে মনোজ ৰাভা তেওঁৰ পৰিবাৰ লিলি মাৰাক তেওঁ এজন প্ৰশিক্ষিত সদস্য তেওঁলোককো আজি আনুষ্ঠানিকভাৱে তেওঁলোকেও আজি সম্বৰণ কৰিছে অস্ত্ৰ